নমস্কাৰ দেই সকলোকে আজি এটা ভিডিঅ' প্ৰস্তুত কৰিছো ইয়া মাছ এফালে বেঙেনা ফ্ৰাই আলু মিহিমিহিকে কাটা আছে ঢেকিয়া লগত বনাবলৈ এফালে বুট দালি মটৰ তিয়াই থোৱা আছে এইয়া কেঁচা কেঁচা জলকীয়া এয়া হৈছে সয়াবিন আলু লগতে এতিয়া মই কিবা এটা বনাবলৈ লৈছো মানে মাছ ভাজি আছো সৰু সৰু মাছ বৰলিয়া মাছ আৰু আপোনালোকক দেখুৱাইছো আজি মই দুটা ৰেচিপি একেলগে আগবঢ়াম আপোনালোকলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহলে লাইক কমেন্ট লগতে সাবস্ক্ৰাইব এটা কৰি থব এয়া সব বেঙেনা দুফাল দুফালকে লৈছো এনেকুৱা বেঙেনা বিলাক খাই বহুত ভাল লাগে আৰু লগতে পুকিয়া হ'ব নালাগে যদি পোক নাথাকে সঁচাকৈ কৈছো এই বেঙেনা গিটা মানে খাবলৈ বহুত ধুনিয়া আৰু লগতে বেঙেনা আমাৰ স্বাস্থ্যৰ বাবে ইমান বেয়াও নহয় যদিহে খৰ খজতি থাকে তেতিয়া ধৰক বেঙেনা খোৱাটো ইমান ভাল নহয় যদি কাহ হৈ আছে পানী লাগি আছে তেতিয়া হলে বেঙেনা খাব নালাগে এফালে বিলাহী মাছ ভাজি ললো বেঙেনা আলু লৈছো লগতে দুফালমান তেল অকমান গৰম কৰি লৈছো মাছখিনটো ইতিমধ্যে ভাজি লৈ নহৰু অকন দি দিলো আৰু এই কেইদিন মানে মই বেছিভাগ নহৰু পাঁচফোৰণ দিয়ে ৰেচিপি বিলাক বনাই আছো গৰম দিনত খুব সিম্পল হ'ব লাগে লগতে টেষ্টিও হ'ব লাগিব নহয়নে বাৰু নহলে ভাত খাবলৈ মনেই নাযাব সেয়েহে নহৰুটো কিন্তু খাব লাগে এ বি সি তিনটা ভিটামিন ভৰপুৰ আছে নহৰুত হয়তো বহুতে জানে হয়তো বহুতে নাজানে এতিয়া নহৰুখিনি অকমান ভাজি লৈ লগে লগে যোগ কৰি দিলো বিলাহী কেঁচা কেঁচা জলকীয়া আৰু লগে লগে কেটামান যোগ কৰিব লাগিব এটা বস্তু সেইটো আপোনালোকে চাই থাকক শেষলে নিশ্চয় দেখিবলৈ পাব বিলাহী জলকীয়া অকমান সময় ভাজি ললো আৰু লগে লগে এতিয়া মই সাইড কৰি দিছো এইখিনি ভাজি লোৱা পাছত অকমান ঠাণ্ডা কৰি মিক্সিত মাৰি ললো হয় মিক্সিত নেমাৰিলেও ধৰক অকমান গুড়া কৰি ললে বেছি ভাল হয় আৰু মইনো কি কৰি আছো আপোনালোকে চাই থাকক এইখিনি সাইড কৰি ললো এতিয়া লগে লগে আৰু এটা বস্তু ভাজি ল'ব লাগিব এইকণ তেলতে তেলখিনি মানে নষ্ট নকৰো বেঙেনা আৰু আলু অকমান ভাজিম ধৰক হাফকে ভাজিম আৰু একেবাৰে মানে সিজি যোৱাকে ভাজিব নালাগে কেৰাহী বেকা হৈ গৈছে ৰব এতিয়া এইখিনি অকমান ভাজি লওঁ বেঙেনা আলু ভাজোতে অকমান নিমখ হালধি দিছো জোখমতে বিলাহী ভাজোতে কিন্তু মই নিমখ দিয়া নাই কিয় দিয়া নাই শেষত কৈ আছো আপোনালোকক আলু বেঙেনাখিনি অকমান সময়ৰ বাবে ভাজি লৈছো বিলাহী জলকীয়া হাতাখনৰ সহায়তে অকমান ভাঙি ললো বেলেগ এটা কেৰাহী দেখিছে আকৌ তেল মছলা একো দিয়া নাই অকমান এনে ধৰণে আৰু ধুনিয়াকে লৰাই কৰি লৈছো আৰু মানে হাতাখনৰ সহায়তে এতিয়া জোখমতে অলপ পানী দি দিলো এয়া তাৰ পাছতে চাই থাককচোন বেঙেনা বিলাহী লগতে মাছ সুন্দৰ এখন তৰকাৰী আগবঢ়াইছো এইয়া মাছখিনি যোগ কৰি দিলো যিখিনি বেঙেনা আলু অকমান সময় ভাজি থৈছো সেইখিনিও যোগ কৰিব লাগিব এতিয়া মাছ আৰু বিলাহী সুন্দৰকৈ মিশ্ৰণ কৰি দিছো ইয়াতে আৰু আধা কাপ মান পানী লাগিব বহুত বেছি পানী দিলেও খাই ভাল নালাগিব এয়া ইতিমধ্যে বেঙেনা আলু যোগ কৰি দিলো আৰু এতিয়া বেছি সময় মানে উতলাব নালাগে কিয় কওকচোন সকলোখিনি বেলেগ বেলেগকে ভাজি লোৱা হৈছে সেইবাবে ইয়াত মই নহৰু নিমখ হালধি জোখমতে জলকীয়া বেলেগ একো তেনে ধৰণে ব্যৱহাৰ কৰা নাই শেষত এইফালে আকৌ আমাৰ গৰু গাখীৰ উতলাই আছে এয়া মানে উতলাই থৈছে ঠাণ্ডা কৰিছে আৰু এই মগটোৱে মানে এক মগ লৈ লৈছো এইটো
সম্পূৰ্ণ 250 গ্ৰাম ধৰে লাহেকৈ যোগ কৰি দিলোঁ। আগতেও এনেকৈ চব্জি বনালে মই গাখীৰ অকণমান মিশ্ৰণ কৰি দিওঁ, খাই বহুতেই ভাল লাগে। আজিও ঠিক একেদৰে মিশ্ৰণ কৰি দিছোঁ। এয়া কালাৰটো চেঞ্জ হৈ গৈছে, লগতে খাবলৈ বহুতেই টেষ্টি হয় এনেকৈ বনালে। সেইবাবে আপোনালোকক দেখুৱাইছোঁ। কেতিয়াবা আপোনালোকে এনেকৈ মানে যিকোনো চব্জিতে দিব পাৰে। ধৰক টেঙা চব্জিত দিলে অকণমান গাখীৰখিনি ফাটি যাব। মোৰ এই বিলাহীকেইটা একেবাৰে মিঠা, টেঙা নহয়। এয়া ইতিমধ্যে প্ৰায় হৈছে আৰু চাওকচোন কি ধুনীয়া লাগিছে নহয়নে বাৰু। ৰেচিপিটো আপোনালোকৰ পচন্দ হ'ল নাই জনাব। আকৌ এটা হাতত লৈছোঁ, সেইটো এইফালে ৰেড চিলি, হালধি, নিমখ, লগতে সৰু সৰুকৈ কাটি লোৱা 250 গ্ৰাম পিঁয়াজ। এইখিনি মই খুব ধুনীয়াকৈ মছলাখিনি বনাই ল'ম। আপোনালোকে চাই থাককচোন। মই আজি বনাবলৈ লৈছোঁ ছাগলী পেটু। ছাগলী পেটু বনোৱা ষ্টাইলটো অকণমান বেলেগ। অকণমান মিঠাতেল দি দিলোঁ, খুব ধুনীয়াকৈ মঠি ল'ম। এতিয়া মছলাখিনি প্ৰথমতে বনাই ল'ম আৰু কিনো কৰি আছোঁ চাই থাকক। শেষত জনাব আৰু কেনে লাগিলে। আৰু লগতে পৰাপক্ষত আপোনালোকে কাটি কাটি নাচাব, তেতিয়া বুজি নাপাব। বনালেও ঘৰত সোৱাদ লগা নহ'ব, ভাবিব বুলিব কিনো ভিডিঅ' দিলে, খাবলৈ একো সোৱাদ লগা নহ'ল। এয়া চাওক, অকণমান ধৈৰ্য ধৰি, বেছি দীঘলীয়া ভিডিঅ' নহয়, খুব ধুনীয়াকৈ চাব। এয়া মিশ্ৰণটো হৈ গ'ল, দেখিবলৈ বৰ ধুনীয়া লাগিছে নহয়নে। ইফালে মই এটা কেৰাহী পাতি দিলোঁ, তেল অকণমান গৰম কৰি আছোঁ। ইয়াতো একেদৰে দিলোঁ কেইফুটামান গোটা নহৰু, লগতে অকণমান পাঁচফোৰণ দিম। যিহেতু বহুত গৰম পৰিছে, সেইবাবে ধৰক বিভিন্ন ধৰণৰ কিবাকিবি নিদিওঁ। নহৰুটো আমাৰ প্ৰতি সাঁজতে থাকেই। নহৰু খাব লাগে, গৰম দিনত বিশেষকৈ নহৰু খাব লাগে। হাই প্ৰেছাৰ আছে, চুগাৰ আছে, সেইবিলাক চব নৰ্মেল থাকে। নহৰু খাব লাগে দেই। অৱশ্যে মোৰ হাই প্ৰেছাৰ আছে, তথাপিতো ইমান অসুবিধা হোৱা নাই, যিহেতু খাদ্যবিলাক অকণমান বেলেগ ধৰণে খাওঁ। আপোনালোকে দেখিছেই আমাৰ এওঁ চুগাৰ আছে, তথাপিতো ধৰক অসুবিধাও নাই। এতিয়া মই ছাগলী পেটুখিনি যোগ কৰি দিলোঁ। এয়া অকণমান 250 গ্ৰাম, বহুত বেছি নহয়। 250 গ্ৰাম ছাগলী পেটু, 250 গ্ৰাম পিঁয়াজ, বাকীখিনি জোখমতে দিছোঁ আৰু ৰেড চিলি অকণমান, হালধি অকণমান, নিমখ অকণমান। এয়া খুব ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া কি কৰিম বাৰু কওকচোন। আপোনালোকে চাই আছে ন। জলকীয়া ফালি ফালি দিছোঁ, লগতে এয়া পিঁয়াজখিনি যোগ কৰি দিছোঁ। খাব চাওক। এতিয়া মই ভাজি আছোঁ। ৰংটো পচন্দ হৈছেনে আপোনালোকৰ? প্ৰায় হৈ উঠিছে আৰু দেই। খুব দীঘলীয়া হৈ যাব, একেবাৰে গোটেই সময়খিনি কেমেৰাত বন্দী কৰিব নোৱাৰি আৰু। এয়া চাওক, কালিৰ পৰা খুব বৰষুণ দিছে। শেষত নেমু দিছোঁ। নেমু কিয় দিছোঁ কওকচোন। যিহেতু গৰম, ছাগলী পেটু, লগতে অকণমান হ'লেও পিঁয়াজ, জলকীয়া এইবিলাক দিয়া হৈছে, সেইবাবে নেমুকণ দি দিছোঁ। যিকোনো মাছ মাংসত এনেকৈ নেমু দিব শেষত অকণমান, নিজৰ জোখমতে দিব আৰু। যে বেছি টেঙা খালে টেঙাকৈ দিব, নহ'লে এনেই অকণমান দিবচোন। তাৰ গোন্ধটো কিমান ধুনীয়া হ'ব চাব আপোনালোকে। আপোনালোকৰ পচন্দ হৈছেনে? দুটা ৰেচিপি একেলগে আগবঢ়াইছোঁ আৰু বৰষুণ পৰি আছে। ইয়াতো একেই দেই, নিমখ হালধিটো জোখমতে দিছোঁ আৰু। ইতিমধ্যে হৈ গ'ল দেই। এটা পাত্ৰত উলিয়াই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকৰ পচন্দ হ'ল নাই জনাব। ইতিমধ্যে আমাৰ মানুহজনৰ ভোক লাগিলে, 12টা বাজি গ'ল। এই যে ভাতৰ কাঁহীখন ধুনীয়াকৈ সজাই মেলি দিছোঁ। 24 ঘণ্টাৰ ভিতৰত মাত্ৰ এবাৰহে ভাত খায়, সেইবাবে খুব ধুনীয়াকৈ তেওঁক বনাই কোনাই খুৱাওঁ। লগতে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।